আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 68 নম্বৰ দিন আৰু এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিয়া গৈছিলে, আপোনাৰ ষ্টাৰ্টাৰ দানা সোণালীৰ কাৰণে আহে যিটো গোদৰেজ কোম্পানীৰ, সেইটো দিয়া গৈছে আৰু লগতে পানী আৰু মেডিচিন দিয়া নাই কোনো ধৰণৰ। যোৱাকালি দিছিলোঁ, যোৱাকালি ৰাতিপুৱা আপোনাৰ লিভাৰ টনিক দিছিলোঁ ৰাতিপুৱা সময়ত, আবেলি সময়ত দিয়া নাই। আৰু আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ মেডিচিন নাই, ঠাণ্ডা চাফা পানীয়ে আছে। আৰু মুৰ্গীখিনি দেখিব পাৰিছে যথেষ্ট ডাঙৰ হৈছে, যথেষ্ট মানে মোবাইলতহে ডাঙৰ ডাঙৰ লাগিছে, কিন্তু এনেই ওজন ইমানটো হোৱা নাই। মাইকী মুৰ্গীখিনি আপোনাৰ 600-700 হৈ আছে আৰু মতা মুৰ্গী আপোনাৰ বেছিভাগেই আপোনাৰ 900-1 কেজি এনেকুৱা আহি গৈছে। বাকী মাইকী মুৰ্গীৰ ওজন ইমান হোৱা নাই, মোবাইলতহে দেখাত ডাঙৰ ডাঙৰ লাগিছে, এনেই ইমান ওজন অহা নাই। মোটামুটি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত ৰেডি হৈ যাব মুৰ্গীখিনি সম্পূৰ্ণকৈ। আৰু এইটো ৰুমটো এই প্ৰথম ৰুমটো য'ত মানে ব্ৰুডিং হৈছিলে সেইটো ৰুম। এনেই মই 2 নম্বৰ নতুন ৰুমটোত দেখুৱাই থাকোঁ, কিন্তু আজি এইটো পুৰণা ৰুমটোত দেখুৱাইছোঁ, পুৰণা ৰুমৰ মুৰ্গীখিনি। দুইটা বয়স একেখিনিয়ে মুৰ্গী, খালি আধা আধা কৰি দিয়া গৈছে। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ, ধন্যবাদ।